APSC প্ৰিপাৰেশ্যন কৰি থকাৰ সময়ত আমাৰ এনেকুৱা ফিল হয় যে সব বস্তু লাক, ৰাইট? চ' এই ভিডিঅ'টোত আমি এই কথাষাৰে ডিছকাছ কৰিম যে ইজ ইট ৰিয়েলি ট্ৰু? অ'কে, চ' কিহৰ কাৰণে এনেকুৱা ফিল হয় আমাৰ? বিকজ চব বহু সময়ত এনেকুৱা হয় যে 0.5 বা 0.1 অলছো ইমানটো মাৰ্কৰ কাৰণেও আমাৰ কেতিয়াবা এক্সামিনেশ্যন থাকি যায়, স্পেচিয়েলি আমাৰ প্ৰিলিমছ, ঠিক আছে? চ' এইটো কি বস্তু? এইটোতো মানে ওৱান কাইণ্ড অফ লাকৰ কথা, যে অলপ যদি এটা কুৱেশ্যনো অলপ ইফালৰ পৰা ইফাল হ'লহেঁতেন তেতিয়াহ'লে আপুনি লিষ্টৰ ভিতৰত থাকিলেহেঁতেন, ৰাইট? চ' এইটো এটা লাকৰ কথা ক'ব পাৰে, ঠিক আছে? সেইটোৰ কাৰণে আমাৰ লাগে যে ইট ইজ অল এবাউট লাক, ৰাইট? ছেকেণ্ড কথা হৈছে আনপ্ৰিডিক্টেবিলিটি অফ দিছ এক্সামিনেশ্যন, ঠিক আছে? এই এক্সামিনেশ্যনটো বহুত বেছি আনপ্ৰিডিক্টেবল হয়। কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব নেক্সট ইয়াৰ আমি বহুত ভাল ধৰণে জানিব নোৱাৰো, ঠিক আছে? আৰু এই আনপ্ৰিডিক্টেবিলিটি এটা চিভিল চাৰ্ভিচেছৰ ফিচাৰো হয়, ঠিক আছে? চ' আনপ্ৰিডিক্টেবিলিটিৰ সহায়ত আমাৰ যিসকল কেণ্ডিডেটছ আছে সেই কেণ্ডিডেটছবোৰৰ যিটো প্ৰেজেন্স অফ মাইণ্ড সেইটো চাবলৈ চেষ্টা কৰা হয়, কিন্তু তাৰ এটা ড্ৰবেকো আছে যে এই আনপ্ৰেডিক্টেবিলিটিৰ কাৰণে কেতিয়াবা কেতিয়াবা আমাৰ এনেকুৱা হয় যিটো প্ৰিপাৰেশ্যন আমি কৰি গৈছো সেইটো পৰীক্ষাত নাহে, আৰু সেনেকে কি হয় যে বহুতখিনি আমাৰ লাকৰ ওপৰত ডিপেণ্ড হৈ যায় কথাটো, ঠিক আছে? আৰু এনেকুৱাও হ'ব পাৰে যে যিটো আপুনি এক্সামিনেশ্যনৰ কাৰণে পঢ়ি গৈছে আৰু সেইটোৱে আহি গৈছে, আৰু কেতিয়াবা এনেকুৱাও হয় যে যিটো পটকে যিটো বস্তু এৰিছে সেইটো বস্তুৱে পৰীক্ষাত সুধিছে, এনেকুৱা ধৰণৰো হয়। তো এইটো লাক বুলি আপুনি ক'ব পাৰে, ঠিক আছে? তাৰপিছত চাওক আমাৰ APSCৰ ইণ্টাৰভিউ যিটো ষ্টেজ হয় সেইটোতো বহুত বেছি লাকৰ ৰোল আছে বুলি কোৱা হয়। বহুতৰ মানে এনেকুৱা ধৰণৰ কথাটো থাকে, ইয়াত ছাবজেক্টিভিটি বহুত বেছি ইনভলভ হৈ থকাৰ কাৰণে বহুতে কয় যে মই এইটো ফ্ৰেণ্ডলি এটা বৰ্ড মেম্বাৰ্ছ পালো, ঠিক আছে? আৰু বহুতে এনেকুৱা কয় যে নহয়, মোৰ যিটো বৰ্ড মেম্বাৰ্ছ আছিলে সেইখিনি বহুতখিনি আপোনাৰ ষ্ট্ৰিক্ট আছিলে, তো আমাক ষ্ট্ৰিক্টলি মাৰ্ক দিছে, আৰু কিছুমানে আকৌ বহুত ফ্ৰেণ্ডলিও মাৰ্কছ দিয়ে। সেইটো মানে APSCত এটা নন এটা ফেক্ট হয়, ৰাইট? আৰু চেম বস্তু মেইনছতো হয়, ঠিক আছে? নো ডাউট এটা মেইনছৰ প্ৰচিডিঅ'ৰ আছে, মডাৰেশ্যন এটা হোৱাৰ প্ৰচিডিঅ'ৰ্ছ আমি জানো, বাট কিমানটো সেই বস্তুটো APSCৰ ভিতৰত ফ'ল' কৰা হয় এইটো এটা কুৱেশ্যনেবল হয়, বিকজ আমাৰ ভিতৰৰ কথা আমি বহুত একো নাজানো। এইকেইটা গোটেইকেইটা ফেক্টৰৰ ভিতৰত আপোনাৰ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট মানে ফেক্টৰ মই বুলি ভাবো লাকক ব্লেম কৰা এটা ওৱান কাইণ্ড অফ ডিফেন্স মেকানিজমো হয়, ঠিক আছে? আমি মানো লাগিলে নামানো সেইটো বেলেগ কথা, কিন্তু এটা ডিফেন্স মেকানিজম হয় যে মই আনলাকি হয় কোৱাটো বহুত ইজি হয়, যে আই এম আণ্ডাৰ প্ৰিপেয়াৰ্ড কোৱাতকৈ, ঠিক আছে? চ' আই এম আণ্ডাৰ প্ৰিপেয়াৰ্ড কোৱাতকৈ আই এম আনলাকি এই বস্তুটো কোৱা বেছি ইজি হয় আমাৰ কাৰণে, ঠিক আছে? কাৰণ সেই আই এম আনলাকি ক'লে মানে আমাৰ ইগ' যিটো আছে সেই ইগ' এটা মানে চাইকলজিকেল ৱৰ্ড হয়। চ' আমি যিটো ইগ' কনচিডাৰ কৰো সেনেকুৱা ধৰণৰ কথা কোৱা নাই, মই চাইকলজিকেল এটা ৱৰ্ড হয় ইগ'। চ' এই ইগ' হাৰ্ট নহয় মানে, ঠিক আছে? ইগ' মানে আই ফেক্টৰটো হাৰ্ট নহয় যদি আই এম আনলাকি বুলি কওঁ। আনলাকি কৈ দিয়াৰ লগে লগে মানে মাল্টিপুল ফেক্টৰৰ ওপৰত আমাৰ যিটো ব্লেম আছে সেইটো আমি দিলো, আৰু আমি নিজক অলপ আঁতৰুৱাই ললো নিজকে, ঠিক আছে? যিটো কনচিকুৱেঞ্চেছ হ'ল তাৰ পৰা, ঠিক আছে? আণ্ডাৰ প্ৰিপেয়াৰ্ড কৈ দিয়াৰ লগে লগে এনেকুৱা হয় যে আপোনাৰ ওপৰত ব্লেমটো লোৱা, ঠিক আছে? আৰু এজ এ হিউমেন বিং মানে এটা ডিফেন্স মেকানিজম হয় যে আমি নিজৰ ওপৰত ব্লেমটো ল'ব নিবিচাৰো, ঠিক আছে? চ' দেট ইজ দ্য থিং। APSC CCত মানে ছাকচেছৰ এনাটমি মই যদি আপোনালোকৰ লগত ডিছকাছ কৰোঁ, মোৰ যিটো এক্সপিৰিয়েঞ্চ হৈছে এই এক্সপিৰিয়েঞ্চৰ পৰা মই ক'ম, ন' ডাউট আপোনাৰ 40% লাকে ৰোল প্লে কৰে ইয়াত, ঠিক আছে? তাত কোনো ডাউট নাই, অ'কে? আৰু তাৰ কিন্তু তাতকে মানে 50%তকৈ বেছি 60% এফৰ্ট হয় বুলি মই ক'ম, অ'কে? চ' 40%ত তেনেকুৱা আহি যাব যে আপোনাৰ সেই এক্সামিনেশ্যনৰ দিনাখন কেনেকুৱা ধৰণৰ হেল্থ আছিলে, স্পেচিয়েলি ফিজিকেল হেল্থ যিটো হয় সেইটোৰ কাৰণে মই মোৰ এক্সপিৰিয়েঞ্চখিনি কৈ থাকোঁ মোৰ লগত যিসকলে প্ৰিপাৰেশ্যন কৰি আছে, মোৰ ষ্টুডেণ্টছখিনি। চ' তাহাঁতে যাতে সেই হেল্থৰ ওপৰতো যাতে ধ্যান দিয়ে, ঠিক আছে? কাৰণ ক'ব পাৰে লাক হয় সেইদিনাখনৰ আপোনাৰ কিবা এটা হেল্থত প্ৰব্লেম আহিলে বা কিবা এটা হ'ল, ঠিক আছে? চ' সেইটো লাক হয়, বাট আমি হেল্থকো প্ৰিপেয়াৰ কৰিব পাৰোঁ সঁচা কথা ক'ব গ'লে, ঠিক আছে? আমি যদি ভাল ডাইট লওঁ, ঠিক আছে, ভাল এটা হেল্ডি লাইফষ্টাইল মেইনটেইন কৰোঁ, তেতিয়াহ'লে আমাৰ হেল্থটো ভালে হৈ থাকিব এক্সামিনেশ্যনৰ দিনাখন, ঠিক আছে? বাট তেতিয়াও অলপ চলপ লাকৰ ৰোল আছে বুলি মই ধৰোঁ, তো সেইটো কাৰণে মই ইয়াক মানে লাকতে ৰাখিছোঁ, ঠিক আছে? তাৰপিছত এক্সামিনাৰৰ মুড কি হয়, আপোনাৰ মেইনছৰ কপি যিজনে চেক কৰি আছে সেইটো কোনটো মুডত আছে, কি মুডত আছে, তেওঁ ষ্টিক হয় নে লিবাৰেল হয়, এই বস্তুটোৰ ওপৰত বহুতখিনি আপোনাৰ মানে APSC ছাকচেছ মানে ডিপেণ্ড কৰে, ঠিক আছে? তাৰপিছত চাওক, যদি আপুনি ইণ্টাৰভিউ দিছে তো ইণ্টাৰভিউৰ পেনেলৰ মেম্বাৰ্ছখিনি কেনেকুৱা ধৰণৰ মানে স্পেচিফিক পেনেল মেম্বাৰ্ছ পাইছে সেইটোৰ ওপৰতো বহুত ক্ষেত্ৰত আপোনাৰ মাৰ্কছ ডিপেণ্ড কৰিব, আৰু মাৰ্কছৰ লগত আপোনাৰ ছাকচেছো ডিপেণ্ড কৰিব, ৰাইট? আৰু তাৰপিছত চাওক, কেতিয়াবা আমি APSCত লজিকেল গেছিং কৰোঁ। লজিকেল গেছিং মানে ৰাইট হোৱাৰ প্ৰবিবিলিটি কিমান আছে, পটকে এটা কুৱেশ্যন ৰাইট হৈ গ'ল আৰু সেইটোৰ কাৰণে আপুনি লিষ্টত আহি গ'ল নাম আপোনাৰ, আৰু যদি ৰাইট নহ'ল মানে আপুনি লিষ্টৰ বাহিৰৰ হ'লহেঁতেন, ঠিক আছে? এনেকুৱা ধৰণৰ বহুত হয় মানে কাট অফ যিটো আছে সেই কাট অফৰ কাৰণে, অ'কে?
কিন্তু কথা হ'ল না যে 60% আমাৰ এফৰ্টো আছে। চ' মই ইয়াৰ ওপৰতো ডিছকাশ্যন কৰিম। আল্টিমেটলি চাওক, মানে কিছুমান বস্তু আমাৰ কণ্ট্ৰলেবল হয়, কিছুমান বস্তু আমাৰ কণ্ট্ৰলেবল নাথাকে, ঠিক আছে। তো যিটো বস্তু কণ্ট্ৰলত থাকে সেইটো বস্তুৰ ওপৰত আমি বেছিকৈ ফ'কাছ কৰা দৰকাৰ। লাক বহুত ক্ষেত্ৰত ৰোল প্লে কৰিলেও সেইটো আমাৰ মানে কণ্ট্ৰলত নাই, ৰাইট। তো সেইটোৰ ওপৰত ইমান আমি মাথা মাৰি লাভ নাই। জাষ্ট আমি জানি ল'ব লাগে যে এইখিনি ফেক্টৰ আমাৰ হাতত নাই, তো ইয়াত ইমান চিন্তা কৰি পিনে লাভ নাই, ঠিক আছে। চ' 60% চাওক এফৰ্ট হয়, তাত আপোনাৰ চিলেবাছ আপুনি কিমান ধুনীয়াকৈ কভাৰ কৰিছে, ঠিক আছে। চিলেবাছ কভাৰেজৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কিমান মানে লাকি হ'ব, ঠিক আছে। তাৰপিছত আপোনাৰ আনচাৰ ৰাইটিং স্কিল কেনেকুৱা ধৰণে ডেভেলপ কৰিছে সেইটোৰ ওপৰতো নিৰ্ভৰ কৰিব APSCত ছাকচেছ। তাৰপিছত ৰিভিজন কিমান বাৰ কৰিছে, অ'কে। তাৰপিছত কনচিষ্টেঞ্চি কিমান মেইনটেইন কৰি ৰাখিছে, ৰাইট গাইডেন্স পাইছে নে নাই। কাৰণ আল্টিমেটলি আপুনি এটা ৰাস্তাৰ ফালে গৈ আছে, ফৰ এক্সাম্পল, ঠিক আছে, এটা ডেষ্টিনেশ্যনত যাব বিচাৰিছে, সেইটোত যদি ৰাইট ৰাস্তাটো নলয় তেতিয়াহ'লে সেইটো ডেষ্টিনেশ্যন কেতিয়াও নাপাই গৈ পিনে। চ' কথাটো কি যে আমাৰ ওচৰত মই অলৰেডি আপোনালোকক কৈছো যে কিছুমান কণ্ট্ৰল কৰিব পাৰো, যিটো কণ্ট্ৰল কৰিব পাৰিম সেইটোহে আমি মানে সেইটোৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰি থাকিব লাগে। মানে এই MS ধোনীয়ে কয় যে কণ্ট্ৰল দ্য কণ্ট্ৰলেবলছ, ঠিক আছে। তো সেইটো কথা আমি সদায় ফ'ল' কৰিব লাগে। চ' আমাৰ হাতত থকা যিমানখিনি কণ্ট্ৰলেবল ফেক্টৰছ আছে এইখিনি মষ্ট প্ৰবেবলি আমাৰ যিটো 60% আমাৰ কণ্ট্ৰলেবল হয়, ৰাইট। চ' চাওক, চিলেবাছ কভাৰটো আমি নিজে কৰিব পাৰো, এইটোতো কণ্ট্ৰল কৰিব পাৰো, এইটো আমাৰ ফ্ৰী হুইল হয়, ঠিক আছে। ইয়াত লাকৰ কোনো ৰুল নাই। তাৰপিছত আপোনাৰ আনচাৰ ৰাইটিঙৰ যিটো স্কিল ডেভেলপমেণ্ট কৰা, এইটো প্ৰেক্টিচ কৰি আপুনি আনচাৰ ৰাইটিঙৰ স্কিল ডেভেলপ কৰিব পাৰে, সেইটোতো কোনো ধৰণৰ লাকৰ ৰুল নাই। কিন্তু আপোনালোকে জানে যে চিলেবাছ কভাৰ কৰিলে আমি লাকি ইয়াত বেছি হৈ যাম। আমাৰ আনচাৰ ৰাইটিঙৰ যদি স্কিল হৈ থাকে তেতিয়াহ'লে আমি মাৰ্কছ বেছি পাম, ৰাইট। তো সেইটো লাকৰ ৰোল নাই, দেখি পাইছেনে লাকৰ ৰোল ক'ত আছে ক'ত নাই। আপুনি সদায় এই কথাষাৰ যদি আপোনাৰ মাথাত ক্লিয়াৰ হৈ থাকে তেতিয়া আপুনি কেতিয়াও লাকক ব্লেম নকৰিব, ঠিক আছে। চ' এইবোৰ বস্তুত চবৰে ওপৰতে এপ্লাই হয়। যোনে চিলেকশ্যন লয় তাৰ ওপৰতো এপ্লাই হয়, যাৰ ওচৰত চিলেকশ্যন নাই তেওঁৰ ওপৰতো এপ্লাই হয়। তো আল্টিমেটলি আমি কি কৰিব লাগিব, আমি চিলেবাছ কভাৰ কৰাত ধ্যান দিব লাগিব। আনচাৰ ৰাইটিং স্কিলক আমি আৰু কেনেকৈ আমাৰ নিজকে আৰু কেনেকৈ পাকৈত কৰি তুলিব পাৰো সেইটোৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিব লাগিব। তাৰপিছত আপোনাৰ ৰিভিজন চাইকেল কিমান বাৰ কৰিছে, আপুনি কিমান বাৰ ৰিভাইজ কৰিছে, এটা ছাবজেক্টক কিমান বাৰ ৰিভাইজ কৰিছে। আপুনি টপাৰৰ মুখৰ পৰা শুনিব যে মই লক্ষ্মীকান্ত নামৰ বুকখন মই 40 বাৰ পঢ়িছো, 50 বাৰ পঢ়িছো। তো সেনেকুৱা ধৰণে আপুনি এফৰ্ট লগাইছে নে নাই আপুনি নিজকে কুৱেশ্যন কৰক, ঠিক আছে। কনচিষ্টেণ্টলি কিমান পঢ়িছে, এদিন 12 ঘণ্টা পঢ়িলে তাৰপিছত তাৰ পিছদিনাখন নপঢ়িলে, ঠিক আছে, এনেকুৱা ধৰণৰ কৰিলেতো নহ'ব, ৰাইট। আপোনাৰ লাষ্ট কথা কিন্তু এইটো আপোনাৰ ইম্পৰ্টেণ্ট কথা হয় যে ৰাইট গাইডেন্স আছে নে নাই, সেইখিনি বস্তু আপোনাৰ হাতত আছে, ৰাইট। তো সেই যিখিনি হাতত আছে সেইখিনি কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰক, ঠিক আছে। ৰিভাইজ কৰক, ৰাইট। আনচাৰ ৰাইটিঙৰ আনচাৰ ষ্ট্ৰাকচাৰ ডেভেলপ কৰক। ফৰ এক্সাম্পল মক টেষ্ট দিছে, তাক এনালাইজ কৰক। এইখিনি আপোনাৰ হাতত আছে, সেইখিনিত কোনো ধৰণৰ লাকৰ ৰোল নাই। আৰু আপোনালোকে জানে যে এইখিনিয়ে মেইন বস্তু, ৰাইট। যোনে অলপ হ'লেও প্ৰিপাৰেশ্যনৰ লগত জড়িত হৈ আছে তাহাঁতে গম পায় যে এইটো মেইন বস্তু হয়। তাৰ উপৰিও মই ক'ম যে হয় কিছুমান বস্তু এনেকুৱা ধৰণৰো আছে যিটো আমাৰ হাতত নাই, যেনেকে মানে পেপাৰৰ ডিফিকাল্টি লেভেল কি থাকিব, ইণ্টাৰভিউৰ মুড কি থাকিব, কি মুডৰ ওপৰত থাকিব, ঠিক আছে, ভেকেঞ্চি কিমান থাকিব, সেইবোৰ আমাৰ ওপৰত মানে আমাৰ হাতত নাই। চ' ভেকেঞ্চিৰ ওপৰতো বহুত কথা নিৰ্ভৰ কৰে, ঠিক আছে। ভেকেঞ্চি যদি কম থাকে আপুনি চিলেকশ্যন লোৱাৰ চান্সেছ বহুত বেছি কমি যায়। ভেকেঞ্চি যদি বেছি থাকে, এতিয়া 2022 আপোনাৰ ভেকেঞ্চি বেছি আছিলে, তো বহুতে পাইছেও, ঠিক আছে। কিন্তু চেইম মানুহ যিজনে 2022 পাইছে, যদি সি 2026 আহি পিনে পৰীক্ষা দিয়ে তেতিয়াহ'লে কিন্তু নাপাবও পাৰে, ৰাইট। তো দিছ ইজ দ্য থিং, সেইটো আমাৰ হাতত নাই। তো আমাৰ যিটো হাতত নাই সেইটো ভাবাৰ কি মানে মতলব আছে, ৰাইট। চ' যিটো হাতত আছে সেইটো আমি কৰিব লাগে, অ'কে। চ' আৰু আমি সদায় ভাবিব লাগে যে আমি নিজকে লাকিয়াৰ কেনেকে কৰি তুলিব পাৰো, ঠিক আছে, কেনেকে আমি লাকিয়াৰ নিজকে বনাব পাৰো। চাওক চিনাৰিও এটা চাওক যে কোনোবা এজন ষ্টুডেণ্ট আছে যোনে 40% অফ দ্য চিলেবাছ কমপ্লিট কৰিছে। তো তেতিয়াহ'লে সেই 40% অফ দ্য চিলেবাছৰ পৰা কুৱেশ্যন অহাৰ প্ৰবিবিলিটি কিমান আছে, বহুত ল' আছে অবভিয়াছলি, ঠিক আছে, কাৰণ সি 40% কৰিছে। অন দা আদাৰ আৰু এজন ষ্টুডেণ্ট আছে যোনে 90% অফ দ্য চিলেবাছ কমপ্লিট কৰিছে। চ' কাৰ প্ৰবিবিলিটি আছে, সেই 90% চিলেবাছৰ পৰা মানে বেছি প্ৰবিবিলিটি আছে যে কুৱেশ্যন অহাৰ, বুজি পাইছে নহয়। আমি সদায় নিজকে এনেকুৱা ধৰণে কৰি তুলিব লাগে না যে আমি বেছি কেনেকে লাকৰ ফেভাৰত গুচি যাব পাৰো। লাকৰ ফেভাৰত সেইজন মানুহে যায় যোনে হাৰ্ড ৱৰ্ক বেছিকৈ কৰে, যোনে আপোনাৰ গোটেই যিমানখিনি নিজৰ কণ্ট্ৰলেবলত থকা ফেক্টৰছখিনি হাতত লৈ লয়, ঠিক আছে। তো এইখিনি আপোনাৰ মেইন কথা, ঠিক আছে। কাৰণ যিবোৰ কণ্ট্ৰলত নাই সেইখিনি কথা ভাবিও লাভ নাই, কাৰণ কিন্তু আমাৰ মাথাত আহি থাকে বাৰে বাৰে। আমি যেতিয়া হাৰ্ড ৱৰ্ক কৰিম, ঠিক আছে, আমি যেতিয়া আমাৰ হাতত থকা বস্তুবোৰৰ ওপৰত কণ্ট্ৰল ৰাখি পিনে সেইবোৰৰ ওপৰত পাকৈত হৈ যাম, লাকি নিজে নিজে হৈ যাম। বাট বেক অফ দ্য মাইণ্ডত এটা কথাও ৰাখিব লাগে যে ডেষ্টিনি আছে, ঠিক আছে। মই এতিয়াও ডিনাই কৰা নাই যে ডেষ্টিনি নাই, চব বস্তু আপোনাৰ ওচৰতে আছে, আপোনাৰ ফ্ৰী উইল হয়, চব বস্তু আপুনি কৰিব, ডেষ্টিনি আছে। কিন্তু সেই ডেষ্টিনিয়ে সদায় আপুনি চাব আপোনাৰ লাইফত এনালাইজ কৰিব, যিমান বেয়া বস্তু হৈছে যেতিয়াই হৈছে সেইটো কিন্তু আল্টিমেটলি ভালৰ কাৰণে হৈছে। প্ৰথম এনেকুৱা ধৰণৰ ফিল হয় যে এইটো মোৰ কিহৰ কাৰণে হ'ল মোৰ লাইফত, তাৰপিছত গৈ পিনে লাগে যে 10 বছৰ পিছত বা 5 বছৰৰ পিছত লাগে যে নহয় ঠিক আছিলে, এইটো হ'ল মোৰ ভালেই হ'ল, ৰাইট। সেইটো চবে ফিল কৰে। তো সেইটো ডেষ্টিনিৰ কাম কৰিব দিয়ক, আপুনি আপোনাৰ হাত আছে, ভৰি আছে, আপোনাৰ দিমাগ দিছে ভগৱানে, তো সেইটোক ইউজ কৰক, বুজি পালে। তো দেট ইজ দ্য থিং।
চ' এইখিনি কথা মোৰ ক'বলগীয়া আছিলে আৰু চাওক মানে মোৰ কথাখিনি শুনি পিনে যদি ভাল লাগিছে তেতিয়াহ'লে আমাৰ কৰ্চেছো জইন কৰিব পাৰে ৰাইট। ইয়াত কেৱল মাত্ৰ আমি ভাল কথা মানে কওঁৱেই, লগতে আমাৰ কৰ্চেছত ভাল মেটেৰিয়েলো প্ৰভাইড কৰোঁ। এইটো মানে মোৰ কথাত বিশ্বাস নকৰিব অবভিয়াছলি, আপুনি আমাৰ ৱেবছাইট যাওক, ৱেবছাইটত চাওক, তাৰপিছত আপোনাৰ ইউটিউবতো বহুতখিনি ক্লাছেছ মই আপলোড কৰিছোঁ, যাতে আপোনালোকে কোৱালিটি যিটো আছে সেইটো জাজ কৰিব পাৰে। আমি প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ কভাৰ হোৱাকৈ ফাউণ্ডেশ্যন কৰ্চ আছে আমাৰ ওচৰত, তাৰ উপৰিও প্ৰিলিমছৰ ক্ৰেছ কৰ্চ আছে, সেইটো ৰিচেণ্টলি এটা নতুন বেটছ ষ্টাৰ্ট হ'বলগীয়াও আছে। তাৰপিছত আপোনাৰ মেইনছৰ কাৰণে যদি সুকীয়াকৈ মেণ্টৰশ্বিপৰ দৰকাৰ আছে বা মেইনছৰ কাৰণে প্ৰিপেৰেশ্যনৰ দৰকাৰ আছে, সেইখিনি গোটেইখিনি বস্তু পাব। আৰু তাৰ উপৰিও আপুনি যদি মডুল ৱাইজ কৰ্চ বিচাৰে, ঠিক আছে, ফৰ এক্সাম্পল এথিক্স, এছে আৰু আপোনাৰ GS পেপাৰ 5 একেলগে, তেতিয়াহ'লেও সেইখিনি বস্তুও পাব কম্বো কৰ্চেছ। আমাৰ ৱেবছাইট ভিজিট কৰিলে হ'ল বা এই নাম্বাৰছখিনিত কল কৰিলেও আপোনালোকে আমাৰ মানে কৰ্চেছৰ বিষয়ে বিতংকৈ জানিব পাৰিব। ঠিক আছে, আমি নেক্সট ভিডিঅ' এটাত লগ পাম। ধন্যবাদ।